Who was the last king of Nanda dynasty? নন্দ ৰাজবংশৰ শেষ ৰজাজন কোন আছিল? অপশ্যন এ মহাপদ্ম, অপশ্যন বি ধনানন্দ, অপশ্যন চি কালাশকা, অপশ্যন ডি শিশুনাগ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ধনানন্দ। ধনানন্দই হ'ল নন্দ বংশৰ শেষ ৰজা। Question number 2. When Alexander invaded India, Magad was being ruled by the যেতিয়া আলেকজাণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল মগধৰ শাসন কৰিছিল অপশ্যন এ হাৰিয়াংকা, অপশ্যন বি শিশুনাগ, অপশ্যন চি নন্দ, অপশ্যন ডি মৌৰ্য। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি নন্দ বংশ। Question number 3. Battle of Hyde Pass fought between হাইড পাছৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? অপশ্যন এ আলেকজাণ্ডাৰ আৰু ধনানন্দ, অপশ্যন বি চেলুকাছ আৰু চন্দ্ৰগুপ্ত, অপশ্যন চি আলেকজাণ্ডাৰ আৰু অম্বি, অপশ্যন ডি আলেকজাণ্ডাৰ আৰু পৰাছ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি আলেকজাণ্ডাৰ আৰু পৰাছৰ মাজত হৈছিল। Question number 4. During the region of which ruler the second Buddhist council was held? কোন শাসকৰ ৰাজত্ব কালত তৃতীয় বৌদ্ধিক পৰিষদ অনুষ্ঠিত হৈছিল? অপশ্যন এ অশোক, অপশ্যন বি অজাতশত্ৰু, অপশ্যন চি বিম্বিসাৰ, অপশ্যন ডি কালাশকা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি কালাশকা। Question number 5. The Battle of Hyde Pass took place on the bank of which river? হাইড পাছৰ যুদ্ধ কোনখন নদীৰ পাৰত হৈছিল? অপশ্যন এ ঝিলাম, অপশ্যন বি চিনাব, অপশ্যন চি ৰবি, অপশ্যন ডি সুতলেজ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ঝিলাম। Question number 6. অৱন্তী ৰজা প্ৰদ্যোতৰ চিকিৎসাৰ বাবে বিম্বিসাৰে কোনজন চিকিৎসকক পঠিয়াইছিল? অপশ্যন এ অৰ্শঘোষ, অপশ্যন বি জীবক, অপশ্যন চি ধন্বন্তৰী, অপশ্যন ডি পাণিনি। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি জীবক। Question number 7. চন্দ্ৰগুপ্ত মৌৰ্য ডিফিটেড নন্দছ উইথ দ্য হেল্প অফ চন্দ্ৰগুপ্ত মৌৰ্যই নন্দসকলক কাৰ সহায়ত পৰাজিত কৰিছিল? অপশ্যন এ চাণক্য, অপশ্যন বি অৰ্শঘোষ, অপশ্যন চি হৰিসেন, অপশ্যন ডি অশোক। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ চাণক্য বা কৌটিল্য। Question number 8. Which dynasty did rule over Magad after Nanda dynasty? নন্দ বংশৰ পিছত কোনটো বংশই মগধত শাসন কৰিছিল? অপশ্যন এ হাৰিয়াংকা, অপশ্যন বি মৌৰ্য, অপশ্যন চি গুপ্ত, অপশ্যন ডি মাৰাঠা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মৌৰ্য। Question number 9. Who was the founder of Maurya dynasty? মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ ধনানন্দ, অপশ্যন বি কৌটিল্য, অপশ্যন চি চন্দ্ৰগুপ্ত, অপশ্যন ডি অশোক। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য। Question number 10. Who was the Prime Minister of চন্দ্ৰগুপ্ত ৰয়েল কোৰ্ট? চন্দ্ৰগুপ্তৰ ৰাজসভাৰ প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন এ কৌটিল্য, অপশ্যন বি অশোক, অপশ্যন চি বিম্বিসাৰ, অপশ্যন ডি বিন্দুসাৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কৌটিল্য বা চাণক্য।